ৰাইজ আমি আহিছোঁ জাউকাটা বজাৰত এটা বাঘ চাবলৈ বাঘখনৰ নতুনকৈ কালাৰ কৰি আছে আপোনালোকে চাওক আমাৰ কেমেৰা পাৰ্চন ইছফ আলী ভাই ইতিমধ্যে বাঘখন দেখাই আছে আপোনালোকে চাওক ইয়া বাঘ দেখাক আপোনালোক গুমি আখ্যা দিছিলোঁ গুমি যেটো অসম ভিত্তিক নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছিল সেই নাও খেলত মই কিন্তু বাঘ আখ্যা দিছিলোঁ ইয়া চাওক ৰাজমাতা বাঘ দৰ্শক মণ্ডলী ইতিমধ্যে চাওক ৰাজমাতা বাঘ ইতিমধ্যে কিন্তু অসমৰ বাঘ ৰাজমাতা বাঘ দৰ্শক মণ্ডলী ৰাইজ ইতিমধ্যে কিন্তু আপোনালোকে কৈছিল যে ৰাজমাতা নাৱৰ মিস্ত্ৰীটো আমি চাম ৰাজমাতা নাৱৰ মিস্ত্ৰীৰ লগত আপোনাক সাক্ষাৎ কৰি দিম আৰু ৰাজমাতা নাৱৰ যেটো আপোনাৰ মালিক সেই মালিকৰ ওচৰতে পুনৰ যাম চাওক কি ধুনীয়াকৈ ৰং দিছে কেমেৰা পাৰ্চন ইছফ আলীক বন্ধুক আমি দেখাই চাওক কি ধুনীয়াকৈ লিখিছে ৰাজমাতা কি ধুনীয়াকৈ ৰং কৰিছে নতুনকৈ ৰং কৰিছে ইতিমধ্যে জাউকাটা যেটো নৱজ্যোতি ক্লাবৰ উদ্যোগত অসম ভিত্তিক নাও খেল প্ৰতিযোগিতা আয়োজন কৰিছে সেই খেলত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে ৰাজমাতা বাঘে নতুনকৈ কালাৰ কৰি আছে ইতিমধ্যে চাওক ইপিনে দেখাইছোঁ কেমেৰা পাৰ্চন গোটেই নাও দেখাই দিয়ক আমাৰ এই ইতিমধ্যে আমি যেটো আমাৰ মিস্ত্ৰীৰ ওচৰত যাম তাৰ আগতে নাওখন দেখাই আছোঁ ইতিমধ্যে চাওক ধুনীয়াকৈ গোটেই নাওখন দেখাই দিয়ক একদম মানে প্ৰথমৰ পৰা শেষলৈকে নাওখন দেখাই দিয়ক আপোনালোকে দেখাই দিয়ক কি ধুনীয়া লাগাইছে ৰাজমাতা ইয়া ৰাজমাতা নহয় ইয়া এটা বাঘে দৰ্শক মণ্ডলী শ্ৰদ্ধা ৰাইজ আপোনালোকে চাওক কি ধুনীয়াকৈ সজলি কি ৰং কৰি আছে ইতিমধ্যে আমি ৰং মিস্ত্ৰীৰ ওচৰত যাম পোনে ৰং মিস্ত্ৰীৰ ওচৰত যাম আমি এটা যেটো ৰাজমাতা বাঘ ইতিমধ্যে ৰং কৰি আছে আমি এখেতৰ ওচৰত মানে এই দুই এষাৰ কথা ক'বলৈ আহিছোঁ কিমান দিনৰ পৰা এই নাওখন আপুনি ৰং কৰি আছে মোটামুটি 3 দিন হ'ল 3 দিনত কমপ্লিট ৰাইজক দেখাই দিয়ক না আপুনি ৰাজমাতা বাঘৰ কিমান দিন হ'ল মানে 3 দিনৰ ভিতৰত কমপ্লিট হৈ গ'ল 3 দিনৰ ভিতৰত কমপ্লিট এই ৰং যে আপুনি কৰি আছে এই ৰং যেটো জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত যেটো 20 আৰু 21 তাৰিখত খেল প্ৰতিযোগিতা আয়োজন কৰিছে সেই খেলত অংশ কৰাৰ কাৰণে এই মানে এনেকুৱা কৰি আছে ভাগত এইটো খেলৰ অংশগ্ৰহণ কৰাৰ কাৰণে আমি মিস্ত্ৰীৰ ওচৰত যাম যেটো অসমৰ ৰাইজে ইতিমধ্যে মিস্ত্ৰীক চাম বুলি কৈ আছে ইতিমধ্যে আমি কেমেৰা পাৰ্চন আপোনালোকে নাওখন দেখাক আমি পোনে মিস্ত্ৰীৰ ওচৰত যাম চাওক ইতিমধ্যে মিস্ত্ৰী ইপাৰে আছে আমি সিপাৰেও যাম ঘূৰি যাম যেটো নাৱৰ মালিকক লগতো যাম আমি অলপ সাক্ষাৎকাৰ ল'ম শ্ৰদ্ধা দৰ্শক মণ্ডলী ইয়া ৰাজমাতা বাঘ শ্ৰদ্ধা দৰ্শক মণ্ডলী ইয়া ৰাজমাতা বাঘ ইয়া অসমৰ বাঘ শ্ৰদ্ধা দৰ্শক মণ্ডলী আপোনালোকে চাই থাকক ইয়া বাঘ অসমৰ শ্ৰদ্ধা দৰ্শক মণ্ডলী ইতিমধ্যে এই ৰাজমাতা বাঘক এটা নাম উপাধি কৰিছিল আমাৰ যেটো ইছফ অফিচিয়েল ইউটিউবাৰ এখেতে এটা নাম দিছিল যেটো এই নাওটো যেতিয়া প্ৰথমত আনিলে আমাৰ বজাৰত জাউকাটা বজাৰত তেতিয়া এই এটা ভাইৰাল ডাইলগ কৈছিল ইছফ দাদাই ইউটিউবাৰ ইছফ অফিচিয়েল না সি কৈছিল যে চিগাৰেট বৰাবাৰ কিন্তু তেতিয়া নাওটো আনিলে আমি মিস্ত্ৰীৰ ওচৰত যাম ইয়া ৰাজমাতা বাঘৰ মিস্ত্ৰী আমি পোনে মিস্ত্ৰীৰ ওচৰত যাম শ্ৰদ্ধাৰ অসমবাসী ৰাইজ আপোনালোকে বহুতে কমেণ্ট কৰিছে যেটো ৰাজমাতা নাৱৰ মিস্ত্ৰী সেই মিস্ত্ৰীৰ ওচৰত যাম আপোনালোকে অলপ ইপিনে হওক নাৱৰ ইপিনে শ্ৰদ্ধাৰ অসমবাসী ৰাইজ ইয়া ৰাজমাতা নাৱৰ বাঘৰ যেটো মিস্ত্ৰী এই আমি সেই বাঘৰ ওচৰত আহিছোঁ আপুনি এই বাঘটো কেনেকৈ বনাইছে এইটো নাও কিন্তু বাঘ ক'বাতে দিছোঁ আপুনি কেনেকৈ বনাইছে আমিতো এতিয়া বাঘ বনোৱা নাই নহয় আমি নৌকাহে বনাইছোঁ এতিয়া বাঘৰ নামটো পাইছে ভাইছা যেনেকৈ বাজ দিছে বাজ দিয়াত ৰাজে ভাল পাইছে সেইকাৰণে বাঘ বুলি কৈছে আপোনালোকে তাৰমানে অল অসমৰ মানুহ বুলি কৈছে ৰাজমাতা নাও এইটো আমি ঘুমি যেটো আখ্যা দিছিলোঁ এইটো ৰাজমাতা নহয় এইটো বাঘ ইতিমধ্যে ভাইৰেল হৈ গৈছে বাঘে ভাইৰেল হৈ গৈছে কিন্তু অসমৰ ৰাইজে আপোনাক এই আপোনাৰ এড্ৰেছটো বিচাৰিছে আপোনাৰ এড্ৰেছটো কওক আমাৰ এড্ৰেছ মৰিগাঁও ডিষ্ট্ৰিক্ট আমাৰ সমষ্টিৰ নাম হ'ল এতিয়া লাহৰীঘাট আৰু গাঁওটোৰ নাম হ'ল খাটুবুৰী মিকিৰ গাঁও আপোনাৰ নাম মোহাম্মদ ইছমাইল হুছেইন আপোনাৰ ফোন নম্বৰটো ক'ব নেকি ৰাইজে মানে অসমৰ ৰাইজে বিচাৰিছে ফোন নম্বৰটো দিলেতো বহুত মানুহে ফোন কৰিব তেতিয়াতো আৰু দিগদাৰ হ'ব আমাৰ
মানে দি দিয়ক না, দি দিয়ক। আপোনাক যদি আপুনি যদি ফোন নম্বৰটো দিয়ে আপোনাৰ একো নহয়, দিব নেকি কওক? ঠিকে আছে, আপুনি যদি কৈছে তেনেহ'লে নাম্বাৰটো দি দিব পাৰোঁ। 9101860134। ইতিমধ্যে যেহেতু রাজমাতা টু রাজমাতা টু বাঘ, ইতিমধ্যে রাজমাতা ওয়ান, ইতিমধ্যে চাওক ইতিমধ্যে কিন্তু রাজমাতা ওয়ানে ট্রায়াল কৰি আছে। আমি ট্রায়ালত আপোনালোকক দেখাম। এইটো ৰাজমাতা টুক এইটো ৰং কৰি আছে, ৰাজমাতা ওৱান মানে ট্রায়াল কৰি আছে। যিহেতু আগন্তুক 20 আৰু 21 ছেপ্টেম্বৰত যিহেতু ইয়াতে অলপ পশ্চিমফালে খেল আছে, মালিকৰ ওচৰত আমি দুখাৰ কথা ল'বলৈ চেষ্টা কৰিম। চোটাৰ অসমবাসী ৰাইজ, আমি ৰাজমাতা ওৱানৰ ওচৰত আহিছোঁ। ইয়া অসমৰ ভিতৰত ভাইৰেল হোৱা যিটো বয়াতি, এই ৰাজমাতাৰ বয়াতি অসমৰ মানুহ চাব বিচাৰিছে। আপোনালোকে আজি চাওক। ইতিমধ্যে আমি মালিকৰ ওচৰত দুই এষাৰ কথা ল'ম, দুই এষাৰ কথা ক'ম। ৰাজমাতাৰ যিটো মালিক, এইটো মালিক অলপ মাৰিফালে ৰাজমাতা বাঘৰ যিটো মালিক, চোটাৰ অসমবাসী ৰাইজ, ইতিমধ্যে বাঘৰ মালিকক আপুনি ৰাইজে, অসমৰ ৰাইজে যিটো ৰাজমাতা নাৱৰ মালিকক দেখা নাই। বহুতে কমেণ্ট কৰি কিছু কমচে কম 11 লাখ মানুহে মোক কমেণ্ট কৰিছে ৰাজমাতা নাৱৰ মালিকক চাব। নাওটো অলপ ইফালে আহক না দৰ্শক মণ্ডলী। ইতিমধ্যে ৰাজমাতা নাৱৰ যিটো মালিক, আমি মালিকৰ ওচৰত আহিছোঁ। এই আপোনাৰ নাও যে নাও হে এইটো বাঘ বুলি আখ্যা যে দিছিলোঁ, এইটো ভাইৰেল হৈ গৈছে, এই বিষয়ে কি কয়? এইটো আমি কৈ কওঁ মানে একচুৱেলি যিখন নাও একচুৱেলি আমাৰ নাওখন বেছি আগুৱাই গৈছে, সেইকাৰণে মানুহে কৈছে বাঘ বুলি। এইটো মুখৰ কথা কৈ থাকে এইবিলাক, মানে বহুত খেলত গেলি খেতে অমুক অমুক বা সিংহৰ নিচিনা, বাঘৰ নিচিনা এনেকৈ কয় আৰু। তো সেই হিচাপত আমি যিবিলাক মানুহে আমাৰ উৎসাহত যোগাই আছে চবকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তীত যাতে ৰাইজেও যাতে দৰ্শকে যাতে খেলখন দেখিকেনে ভাল পায়, আমি সেইকাৰণে চেষ্টা কৰি থাকিম যাতে খেল আৰু ভাল হয় বুলি। চোটাৰ অসমবাসী ৰাইজ, আপোনালোকে চালে এইটো ৰাজমাতা নাৱৰ মালিক, ইয়া বয়াতি। অলপ আপুনি অলপ বাজনাটো বজাই দিয়ক না, বাজনাটো অলপ বজাই দিয়ক না। ইয়া চাওক, চাওক, আপোনালোকে তালিম কৰি দিয়ক। অসমবাসী ৰাইজ চাই থাকক। আগন্তুক যিটো ছেপ্টেম্বৰৰ 20 আৰু 21 তাৰিখত জাউকাটা নৱজ্যোতি ক্লাবৰ উদ্যোগত অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা আয়োজন কৰিব। সেই খেলত অংশগ্ৰহণ কৰাৰ কাৰণে ৰাজমাতা ওৱান, ৰাজমাতা টু বাঘ ইতিমধ্যে তেখেতে সাজুলি পজুলি কৰি আছে। জয় আই অসম, জয় আই অসম।